বড়োলেণ্ডত স্থায়ী শান্তি আগমন হোৱাৰ প্ৰাকক্ষণত 2020 চনৰ ডিচেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত নতুন বিটিআৰ চৰকাৰৰ সন্মুখত উন্নয়নৰ প্ৰত্যাহ্বানে দেখা দিয়ে। পূৰ্বৰ চৰকাৰৰ 70 বছৰীয়া শাসনৰ অন্তত উন্নয়নৰ এটি নতুন মাপকাঠি ৰাইজৰ আগত প্ৰতিশ্ৰুতি হিচাপে লৈ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে 35 লাখ বড়োভূমিৰ জনগণৰ বাবে নতুন পৰিকল্পনাৰে খোজ লয়। অন্ত্যোদয়ৰ মূল্যবোধেৰে শেষ মাইলৰ খুঁটিত থিয় হৈ থকা নাগৰিকৰ বাবে উন্নয়নৰ প্ৰত্যেকটো সুবিধাৰ দুৱাৰ খোল খুৱাই নহয় আৰু যেন প্ৰশস্ত হয় এই দিশত বিটিআৰ চৰকাৰে কাম আৰম্ভ কৰিবলৈ ধৰিলে। ষষ্ঠ অনুসূচীৰ এটি অঞ্চলৰ সীমিত প্ৰশাসনিক আৰু বিত্তীয় কাঠামোৰ মাজত এইটো হৈ পৰিছিল এটা যথেষ্ট জটিল কাৰ্য। Now after peace our mission is to develop the region. So ইয়াত মানে কি হৈছে যে first planning, training and executions. Most of the people working here they were not trained properly কি কেনেকৈ আমি কামটো কৰিম। So তেখেতৰ ট্ৰেইনিং লাগে, ইয়াৰ আগতে প্লেনিং লাগে। বিখ্যাত ইতিহাসবিদ আৰ্নল্ড টইনবিয়ে কোৱাৰ দৰে It is better to light a candle than to curse the darkness. এই আশাবাদৰ ধ্বনিৰ ভিত্তিত নতুন পৰিকল্পনা বিটিআৰৰ জনতাৰ বাবে যুগুত কৰাত নেতৃত্ব, বিষয়া আৰু অন্যান্য লোকসকল ব্যস্ত হৈ পৰিল। প্ৰথমে মূল সুঁতিলৈ ঘূৰি অহা প্ৰাক্তন NDFB আৰু অন্যান্য গোটৰ আত্মসমৰ্পণকাৰী যুৱকসকলৰ বাবে আৰ্থ-সামাজিক পুনৰুজ্জীৱনৰ কাৰণে বিশেষভাৱে মিছন ব্লজম এগেইন নামৰ দীৰ্ঘম্যাদী আৰু আকাংক্ষিত এক পৰিকল্পনা যুগুত কৰি লোৱা হ'ল। মিছন ব্লছম যেটো আছে হেতু বড়ো ভাষাত ফিন ৰেডমখাং বুলি কোৱা হৈছে। ইয়াৰ মূল কাৰণটো হৈছে যেতিয়া আণ্ডাৰগ্ৰাউণ্ডত থাকে যুৱকসকলে 10 বছৰ 15 বছৰ 20 বছৰলৈকে থাকে তেখেতসকলে গোটেই সমাজৰ প্ৰক্ৰিয়াৰ পৰা দূৰত থাকে। এটা হ'ল সিস্টেমৰ পৰা দূৰত থাকে, আনটো হ'ল সামাজিকভাৱে দৈনন্দিন যেটো আমি কাম কৰোঁ। আমি ৰাতিপুৱা উঠি কোনোবা খেতি কৰে, কোনোবা দোকান দিয়ে, কোনোবা চাকৰি কৰে, কোনোবা বিভিন্ন কাম কৰে। এই কামৰ পৰা তেখেতসকলে দূৰত থাকে। সো যেতিয়া ঘৰত ৰিটাৰ্ণ আহে তেখেতসকলে একত এটা কৰে, তাত ৰিহেবিলিটেশ্যন এটা পায়। In 2022, in 5th of May, a mission was launched by the BTR government. This is called Mission Fin Ridamkhang, and a governing body was notified. This mission was launched specially to help in the rehabilitation process of the former cadres of NDFB. The government is actively pursuing the people who have shunned the path of the violence, who have given up guns for services, for development. There is a program which BTR is launching to settle all such persons who have shunned the path of the violence and agitation and have returned to the mainstream. বড়োলেণ্ডৰ জনসাধাৰণে পৰম্পৰাগতভাৱে কৰি অহা বহু অৰ্থনৈতিক ক্ষেত্ৰ যেনে পিগাৰী অৰ্থাৎ গাহৰি পালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম আৰু এনেধৰণৰ বিভিন্ন ক্ষেত্ৰৰ আধুনিকীকৰণ কৰাৰ বাবে বিশেষ পদক্ষেপ লোৱা হ'ল। In council government we have 30 flagship programs. 30 flagship program বনাইছো সবকো টার্গেট কৰি, right from the children, pregnant women, students, youths, farmers, all section of people সবকো টার্গেট কৰি পেলাই আমি স্পোর্টসম্যান, কালচাৰ সবৰ কাৰণে প্লেনিংটো কৰিছো। र सरकारको तर्फबाट पनि हामीलाई एनआरएलएमबाट पनि अलिअलि पैसा हामीलाई दिँदैछ। 1,25,000 1,40,000 दियो क्यापिटल सिट, त्यहाँबाट पछि फेरि अर्को एउटा दिइरहेछ 1,25,000। एनआरएलएमको अर्को आइआईबाट पनि आइराखेको छ, एनआरएलएमलाई पनि पिएफएमईबाट दियो हामीलाई 50,000। सरकारसँग एउटै अनुरोध
कि हामीहरूलाई तपाईँहरूले समात्नु भएको छ अझै राम्रोसी समातिदिएर हामीहरूलाई अझै अगाडि लगिदिनुहुन्छ भन्ने आशा राख्दै र सरकारलाई पनि धन्यवाद दिँदै प्रमोद बडो सरकारबाट पनि हाम्रो एउटा एपिसी खोल्नलाई हामी के अरे सक्सेस भएका छौँ आं माने बेकाराव ओमफ्राय नै दा बेफोरखौनो मावनानै जायो आरो बेकार ओमफ्राय बेजोंनो एसे एनै इनकाम खालामनानै माबायो सोलियो 2023 বৰ্ষত যেতিয়া বিটিআৰ চৰকাৰৰ পৰা প্ৰমোদ বড়ো ছাৰে যেতিয়া আমাক ই কৰি দিলে মানে সাপোৰ্ট কৰিলে তো আমাক জানুৱাৰী মাহত 2023 জানুৱাৰী মাহত আমাক ট্ৰেনিংৰ পঠালে আমি যথেষ্ট সুখী তে এখেতে ছাৰে যেতিয়া আমাক সাপোৰ্ট কৰিলে নিবনুৱাসকলক তো আমি বহু কথা নজনা কথা আমি শিকিব পাৰিলো মানে আগতে আমি এনে ঘুষক গাখীৰ দিছিলো তেতিয়া ঘুষে বৰখন হলে লোৱা নাছিলে আৰু দাম অলপ কম দিছিলে এতিয়া যেহেতু উলুবাৰী এই কোম্পানীৰ পৰা গাখীৰখনে ললে আৰু আমাৰো ভাল হল দাম অলপ বেছি দিলে গতিকে সেই হোটেল লোৱাত আমি অলপ উপকৃত হলো মানে সেই গাখীৰখিনি আগতে কত দিছিল গোৱালৰ পৰা দিছিল এতিয়া দামখিনি কি আছিল 30 টকা কেজি বা 25 টকা কেজি মানে সেইখিনি গোৱালক দিয়ে তেতিয়া আমি মহিলাসকলক কৈছো যে আপোনালোক তো আমাৰ লগত শেয়াৰ আছে সেই গাখীৰখিনি আমাক দিব আমি অলপ দামখিনি বঢ়াই দিম স্বচ্ছ শাসনৰ ওপৰত বিশেষ গুৰুত্ব দি বিভিন্ন দিশত প্ৰশাসনিক সংস্কাৰৰ কাম হাতত লোৱা হ'ল নাগৰিকৰ অংশগ্ৰহণমূলক এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সুশাসনৰ প্ৰক্ৰিয়া বিকশিত কৰি এটা নতুন মাত্ৰা দিয়া হ'ল লগতে ক্ষেত্ৰভিত্তিক বিশেষজ্ঞতা থকা বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ লগত এটা কাৰ্যভিত্তিক চুক্তি কৰি তেওঁলোককো প্ৰশাসনিক প্ৰক্ৰিয়া সবল আৰু শক্তিশালী কৰি অন্তৰ্ভুক্ত কৰা হ'ল Now we have planning, then training. Now this stage is a training, then we have complete the training and planning in last 3 years. আমাৰ আগবাঢ়িব হলে বিভিন্ন মাইন্ডস লাগিব বিভিন্ন opinions লাগিব inputs লাগিব suggestions লাগিব so হেতু এটা ভাল সুযোগ আমাৰ অনাৰেবল CEM ছাৰৰ আমাৰ এটা তেওঁৰ এটা মিশন আৰু ভিজন আছিল যে আমি আগুৱাব হলে আমি সকলোকে লৈ একেলগে আগুৱাব লাগিব আৰু আমাক হেতু ভাবিয়ে এটা সুযোগ দিয়া হৈছে and this is why we all fellows are coming from different backgrounds এই ফেলোশিপৰ জৰিয়তে আমি দেখিবলৈ পাইছো যে বিভিন্ন জায়গাৰ লৰা ছোৱালী ইয়াত আহি খুব ধুনিয়া এটা সুযোগ পাইছে নিজৰ স্কিলছ নিজৰ অভিজ্ঞতা ইয়াত আহি তেওঁলোকে আমাৰ লগত যোগদান কৰিব পাৰিছে আমাৰ উন্নয়নৰ কাৰণে তো আমি একচুয়ালি খুবেই এটা ভাল অপৰচুনিটি বুলি ভাবো মহিলা সবলীকৰণ শিশু উন্নয়ন জ্যেষ্ঠ নাগৰিকৰ বাবে সা সুবিধা আৰু অন্যান্য কাৰ্যৰ জৰিয়তে সমাজৰ সংস্কাৰৰ দিশত এক নতুন মাত্ৰা দিবলৈ উদ্যোগ লোৱা হ'ল ভূমিপুত্ৰৰ অধিকাৰ আগত ৰাখি আৰু বড়োলেণ্ডৰ সকলো সমুদায় যাতে ভূমিৰ অধিকাৰ সঠিকভাৱে পায় সেইবাবে লেণ্ড ৰেকৰ্ডছ সম্পূৰ্ণৰূপে ডিজিটেলাইজ কৰা হ'ল দেশৰ 6ষ্ঠ অনুসূচীৰ কাউন্সিলসমূহৰ ভিতৰত এই সফলতা উত্তীৰ্ণ হোৱা বড়োলেণ্ড টেৰিটৰিয়েল প্ৰথমখন কাউন্সিল ইতিমধ্যে যোৱা 3টা বছৰত 82,000 মানুহক মাটিৰ পট্টা দিয়া হ'ল মিছন বহুমুখী যোগে অনলাইন পৰ্টেলৰ যোগেদি যিকোনো নাগৰিকৰ ভূমিৰ বিষয়ে
বিভিন্ন ধৰণৰ আবেদন কৰিব পৰাকৈ সুবিধা প্ৰদান কৰা হ'ল। এইটোৱে ভূমিৰ সৈতে জড়িত ভূমি আৰু ৰাজহ ক্ষেত্ৰখনৰ কাম-কাজবোৰ নাগৰিকৰ বাবে সহজ কৰি পেলাইছে। Also, we have been the first council, I think not only in the northeastern region but all over country, where we have digitized our land records. It's a very big feat for the council. It's a big feather in our cap, and we are going to popularize it because now people don't have to go to the offices. They don't have to go for the officers and ask every time, because this is the basic service. Lots of people, their lives are touched by such interventions, and the visionary leadership by Honorable CM has ensured that he makes sure that their lives are eased by such things. প্ৰমোদ বড়োৰ নেতৃত্বত আৰু ব্যক্তিগত পদক্ষেপত শিক্ষা ক্ষেত্ৰখনত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। বিভিন্ন পৰ্যায়ৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাই নহয়, শিক্ষকৰ প্ৰশিক্ষণ, ডিজিটেল ক্লাছৰুম, এক্সপ'জাৰ টুৰ ইত্যাদিৰ জৰিয়তে শিক্ষাভিত্তিক ব্যৱস্থাত এটা নতুন প্ৰাণ দিয়া হৈছে। বিগত বছৰত সমগ্ৰ ৰাজ্যৰ ভিতৰতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ইতিমধ্যে বিটিআৰৰ চিৰাং জিলাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। मेनली यहाँ पर जो CU+2 है 2 इलेक्ट्रॉन गेन करके क्या बना रहा है, ये CU सॉलिड बना रहा है। ठीक है, বডোফা ছুপাৰ 50 মিছনৰ অধীনত IIT, JEE, সামৰিক সেৱা যেনে UPSC, মেডিকেল এণ্ট্ৰেন্সৰ বাবে ছুপাৰ 50 কাৰ্যক্ৰমৰ অধীনত প্ৰত্যেক দিশত প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীক সুবিধা প্ৰদান কৰা হৈছে। आंनि मुङा प्रिया सरगियारि, आङो गरेसर बाक्सानिफ्राय फैदों। इन्याक nyutum Hopna Tudu kana आरो इन्द गावरीनगर तुरेन kana। আমার নাম আকাশ শাহ, আমি বিজনি থেকে এসেছি। मेरा नाम श्री भार्गव शर्मा, मैं जलपाईगुड़ी पर आई हूँ। मेरा नाम वासुदेव घोषालो, मैं बाक्सा को निकासी ठाऊ बाटो। সদ্য ঘোষিত অসম সামৰিক সেৱাৰ পৰীক্ষাত ইতিমধ্যে ছুপাৰ 50 প্ৰগ্ৰেমত কেইবাজনো প্ৰাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। IIT, NIT, তেজপুৰ বিশ্ববিদ্যালয়, ৰাজ্যিক অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত ছুপাৰ 50ৰ অধীনত 30 জনতকৈ অধিক প্ৰাৰ্থী সুখ্যাতিৰে বি আৰু বিটেক পৰ্যায়ত এডমিশ্যন লাভ কৰিছে। দিল্লীৰ বিশেষজ্ঞ সামৰিক সেৱা অনুষ্ঠানত ৰেচিডেন্সিয়েল প্ৰগ্ৰেমৰ ফেচিলিটি দি 50 জন প্ৰাৰ্থীক UPSC, IAS কোচিং প্ৰদান কৰি থকা হৈছে। বিজ্ঞানসন্মত দৃষ্টিভংগীৰে বিজ্ঞানৰ দিশত ছাত্ৰ-ছাত্ৰীসকলক লাভান্বিত কৰিবলৈ ইতিমধ্যে বহু পদক্ষেপ হাতত লোৱা হৈছে। বড়োলেণ্ড ছায়েন্স প্ৰগ্ৰেমৰ অধীনত মেধা তথা আনুগত্য থকা ছাত্ৰ-ছাত্ৰীক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে। ইনফোসিস ফাউন্ডেশন, আগস্টিয়া ইন্টাरनेशनल फाउंडेशन आरो बिटिआर सरकारनि जे थांखिखौ लानानै रिमोट एरियानि फरायसाफ्रा विज्ञान, सानखान्थि, इन्जिनियारिं आरो टेक्नोलजियाव दावगानायनि थाखाय जे थांखिजों बिथांमोनहा गारि लानानै जोंनि फरायसालिफ्राव गिदिंफैनानै जोंनि फरायसाफोरखौ फोरोंथाय होदों, बियो जोबोद बाखनायथाव। आरो बेनि गेजेरजों बे मबाइलाव माखासे बिगियाननि आरो सानखान्थि आयदाफोरनि गोबां मेटेरियल्सफोर बिथांमोनहा बानायनानै लाबोदों। माखासे ल' कस्ट, न' कस्टनि गेजेरजों बिथांमोनहा जोंनि फरायसालियाव आरो गुबुन गुबुन फरायसालिफ्राव जोंनि फरायसाफोरखौ दांनानै फरायसाफोरखौ राफोद खालामनानै बिगियाननि माखासे गोरा गोरा जेखौनाखि जोंनि फरायसालिफ्राव फोरोंगिरिफ्रा दिन्थिनो हायाखै बेफोरखौ जोबोद माने स्पष्ट স্বাস্থ্য খণ্ডত ৰোগ নিৰ্মূল বিটিআৰৰ নামৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ অন্তৰ্ভুক্ত নাগৰিকসকলক বিশেষ সেৱা প্ৰদান কৰা হৈছে। রাতে ভাত খাওয়ার পর একটা করে খাবো ডেইলি, হ্যাঁ? যদি জ্বর থাকে সকালে একটা খাবো, রাতে একটা খাবো, হ্যাঁ?
উন্নয়নৰ গতি ক্ষিপ্ৰ কৰিবলৈ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনত থকা ৪২টা বিভাগৰ বিভাগীয় বিষয়াৰ লগত আলোচনা কৰি ১০০ দিন ১৫০টা লক্ষ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য ২০৩০ কাঠামোৰ সৈতে সংযুক্ত কৰি নিৰ্দিষ্ট উন্নয়ন লক্ষ্য ৰূপায়ণ কৰা হৈছে। ইতিমধ্যে ৮টা বিভাগে সফলতাৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্যৰ ১০০% সম্পূৰ্ণ কৰিছে। এই বিভাগসমূহৰ ভিতৰত আছে শিক্ষা, কৃষি, চেৰিকালচাৰ, মহিলা আৰু শিশু উন্নয়নৰ দৰে ডাঙৰ বিভাগ আৰু বড়োলেণ্ড চেৰিকালচাৰ মিছনৰ দৰে BTRৰ ফ্লেগশ্বিপ মিছন। BTCৰ মুৰব্বী প্ৰমোদ বড়োৱে অফিচ মেনেজমেণ্ট ব্যৱস্থাটো আৰম্ভ কৰি অসম চৰকাৰৰ পাছত এই ব্যৱস্থা গ্ৰহণ কৰা প্ৰথমখন ষষ্ঠ অনুসূচী পৰিষদ হিচাপে পৰিগণিত হৈছে আৰু BTC সচিবালয়ৰ ৬৫,০০০তকৈ অধিক ফাইল ডিজিটেলাইজ কৰা হৈছে। শেহতীয়াভাৱে বড়োলেণ্ড টেৰিটৰিয়েল বিধানসভাৰ শীতকালীন অধিৱেশনত গ্ৰীণ বড়োলেণ্ড মিছন আৰু চাইল্ড ফ্ৰেণ্ডলি আৰু চাইল্ড লেবাৰ ফ্ৰী বড়োলেণ্ডৰ প্ৰস্তাৱ লোৱা হৈছে। সেউজগৃহ সুনিশ্চিত কৰিবলৈ বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত উত্তম পদ্ধতিৰ সৈতে সংগতি ৰাখি পৰিৱেশগতভাৱে বহনক্ষম উন্নয়ন সাধন কৰাটোৱেই এই মিছনৰ উদ্দেশ্য আৰু লক্ষ্য। ইয়াৰ জৰিয়তে BTRৰ ভিতৰত ২০০০ হেক্টৰ ভূমিত গণপৰিসৰত বৃক্ষৰোপণৰ এক অভিলেখী আঁচনিৰ পৰিকল্পনা কৰা হৈছে আৰু ২ বছৰৰ ভিতৰত আনুমানিক ১ কোটি উদ্ভিদৰ বাগিচা হ'ব। প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰাৰ সমান্তৰালভাৱে ভূগৰ্ভীয় পানীৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হ'ব এই গ্ৰীণ মিছনৰ জৰিয়তে, যাৰ ফলত BTR অঞ্চলত এক স্থিতিস্থাপক আৰু বহনক্ষম পৰিৱেশ গঢ়ি ভৱিষ্যতে শক্তিশালী পৰিৱেশ সৃষ্টি কৰিব পৰা যাব। As far as development and greening is concerned, we are very much committed to the global cause of global warming and climate change. Honorable CM has assured or even committed that we'll be plastic free within this year, and single-use plastic has already been banned. Also, there's a massive program of afforestation where plantations will be done so as to mitigate these climate change. শান্তিৰ সন্ধান এটা সময়ত দূৰৈৰ সপোন আছিল। বড়োলেণ্ডৰ বাবে আজি এয়া বাস্তৱত পৰিণত হৈছে। এতিয়া উন্নয়নৰ পথ সুস্পষ্ট হৈ পৰিছে আৰু সম্ভৱ যেন লাগিছে। Now next 2 years is the year of performance. আমি next 2 yearsত আমি পাৰফৰ্মেন্স কৰিব বিচাৰো। এই কাৰণে নতুন ইনষ্টিটিউচন এষ্টাব্লিছ কৰিব বিচাৰিছো, যি ইনষ্টিটিউচনে নেকি হিউমেন ৰিচাৰ্চ গঢ়াত আমাক হেল্প কৰিব। নতুন ইনষ্টিটিউচন আমি এষ্টাব্লিছ কৰিব বিচাৰিছো, যি ইনষ্টিটিউচনে নেকি আমাক এটা গাইডেন্স দিব কি দিছ ইজ দ্য ৱে দেট উই শুড মুভ ফৰৱাৰ্ড। ৪০ বছৰীয়া সংগ্ৰামে জনজাতীয় ইতিহাসৰ সময়সীমা পৰীক্ষা কৰিলে। আজি সেয়া বড়োলেণ্ডৰ লোকৰ বাবে এক আশাবাদী সন্দিক্ষণ। শান্তিপূৰ্ণ, স্মাৰ্ট আৰু সেউজ বড়োলেণ্ডৰ বাবে প্ৰমোদ বড়োৰ যি সপোন, সেয়া এদিন বাস্তৱায়িত হ'ব। দিগন্ত আজি স্পষ্ট। বড়োলেণ্ডৰ নতুন কাহিনী এতিয়া চলন্ত গতিত। গৌৰৱময় বড়ো ইতিহাসক আমন্ত্ৰণ জনাই ভাৰতৰ উত্তৰ পূবৰ এটা উজ্জ্বল তৰা।